আইনভাৱে যাব পাৰে তেনেকুৱা এটা মেছেজ দিয়া হৈছে ছবিখনৰ যোগেদি। এই ছবিখনৰ মোচন কৰিছে আমাৰ ডক্টৰ ৰঞ্জন জ্যোতি চৌধুৰী। মই তেখেতক শুভেচ্ছামূলক বক্তব্যৰ বাবে মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। অৱতীৰ্ণ হওঁ ক্ষমতাৰে যুগৰ কাৰণে। মই যদি নিজকে চীনৰ অধিপতি বুলি ভাবোঁ, সমগ্ৰ পৃথিৱীখনত মোৰ আধিপত্য বিস্তাৰ কৰিব বিচাৰোঁ। মই যদি ডোনাল্ড ট্ৰাম্প বুলি ভাবোঁ, মই ভাবোঁ যে সমগ্ৰ পৃথিৱীত আমেৰিকাৰ জনতা শাসক এই ক্ষমতাৰ যুঁজে আমাক দশকৰ পৰা দশক জুৰি বিভিন্ন যুদ্ধত অৱতীৰ্ণ কৰাই আহিছে। তাতোকৈ ডাঙৰ কথাটো হৈছে এই ক্ষমতা যুগৰ মূল সাঁচৰ কথাটো হৈছে অৰ্থনৈতিক অসমতা। অৰ্থনৈতিক অসমতা থকালৈকে আমি কেতিয়াও শান্তিৰ কথা ক'ব নোৱাৰোঁ, আমি কেতিয়াও প্ৰেমৰ কথা ক'ব নোৱাৰোঁ। সেই বাইদেৱে ৰূপৰ থালিত বহি পৰমান্ন খাইছে আৰু মই ইয়াত থাকি এচবল ৰুটিও ভালকৈ পোৱা নাই। সেই বাইদেউৰ শান্তি বাৰ্তা দিব পাৰিবনে? বাইদেউৰ প্ৰেমৰ বক্তৃতা দিব পাৰিবনে? গতিকে সমতা নথকাকৈ শান্তি আৰু প্ৰেম অসম্ভৱ। গতিকে অৰ্থনৈতিক বৈষম্য আমাৰ শান্তিৰ বাদৰ কাৰণে সঁচাকৈ ডাঙৰে হেঙাৰ। য'ত আছে দুৰ্ভিক্ষ, য'ত আছে শোষণ, তাত শান্তিৰ কথাটো এটা প্ৰদৰ্শনত পৰিণত হয়। তাৰপিছত আহে গোষ্ঠীদ্বন্দ্ব, ধৰ্মীয় দ্বন্দ্ব। আমাৰ মাজত এনেকুৱা জুবিনদাৰ কেইজন আছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, তেনেকে সাহসেৰে মই ক'ব খোজা নাই যে সকলোৱে লগুণ ছিঙি দিয়ক, মই এইটো ক'ব খোজা নাই। কিন্তু জুবিন গাৰ্গে যি উদাত্ত কণ্ঠে ক'ব পাৰে যে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, এনেকৈ উদাত্তভাৱে ক'ব পৰা, চিন্তা কৰিব পৰা মানুহজন কিমান আছে? আমাৰ গোষ্ঠীগত আমাৰ সংকীৰ্ণতা লাগে, কেতিয়াও শান্তিক আগবঢ়াই আনিব নোৱাৰে। আমি আমাৰ বৰ্ণক লৈ গৌৰৱ অনুভৱ কৰোঁ, আমি আমাৰ পূৰ্বপুৰুষৰ বৰ্ণক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ, আৰু আনহাতে আমি অসমীয়া জাতীয়তাবাদৰ কথা কওঁ। ব্ৰাহ্মণত্বক লৈ মই যদি গৌৰৱৰ কথা কওঁ আৰু বিভিন্ন বেলেগ ধৰণৰ মানুহক যদি মই সমান চকুৰে চাব নোৱাৰোঁ, তাৰ পাছত আমি মানৱতাবাদৰ কথা বাদেই দিয়ক, অসমীয়া জাতীয়তাবাদৰ কথা ক'বৰ কাৰণে মোৰ মতে অধিকাৰ। গতিকে আমি এইবিলাক কথা জনা দৰকাৰ। সেইকাৰণে জুবিনৰ ভাষাৰে ক'বলৈ মন যায়, হয়তো মই সেইধৰণে ক'বৰ কাৰণে ময়ো যোগ্য হৈ উঠা নাই। মই নিজে অকপটভাৱে স্বীকাৰ কৰোঁ যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সেইধৰণে উদাত্ত কণ্ঠে ক'বৰ কাৰণে মোকো বহুত সংস্কাৰ আৰু দীক্ষাৰ প্ৰয়োজন আছে। তাৰপিছত আছে এই যে মানুহৰ ক্ষমতাৰ ভোগৰ কাৰণে অস্ত্ৰ প্ৰতিযোগিতা। যি সময়ত দৰিদ্ৰতম মানুহৰ কাৰণে বাজেটত ধন বিনিয়োগ হ'ব লাগিছিল, সেই সময়ত ধন বিনিয়োগ হয় পাৰমাণৱিক অস্ত্ৰৰ কাৰণে। সেইকাৰণে সময়ত ধন বিনিয়োগ হয় অতি কাৰিকৰী কৌশলেৰে শক্তিমন্ত অস্ত্ৰৰ কাৰণে। যেতিয়া অস্ত্ৰৰ প্ৰতিযোগিতা হয়, তাত শান্তিৰ প্ৰতিযোগিতা কেতিয়াও হ'ব নোৱাৰে। অস্ত্ৰ আৰু প্ৰেম, অস্ত্ৰ আৰু শান্তি এইটো একেলগে জনা সম্ভৱ নহয়। ইয়াৰ বিপৰীতে হৈছে আমি যিবিলাক অসমতা দেখিছোঁ, আমি দেখিছোঁ যুদ্ধৰ বিভীষিকা, আমি দেখিছোঁ ক্ষমতাৰ ক্ষোভ, আমি দেখিছোঁ দুৰ্ভিক্ষ, আমি দেখিছোঁ শোষণ, আৰু তেতিয়াই প্ৰতিবাদৰ ৰূপত সাৰ পাই উঠে উগ্ৰবাদ, সন্ত্ৰাসবাদ, যিয়ে বিশ্ব শান্তিৰ কাৰণে প্ৰত্যাহ্বান কৰে। কবিতাৰ ভাষাৰে বঞ্জামিন মলাইছৰ নিচিনা কবিয়ে গৰ্জন কৰিবলগীয়া হয়, মৃত্যুৱে দিছে জীয়াৰ আশা, সেই মৃত্যুৰ চকুত জগত জিঘাংঘা। এই কবিৰ ভাষাত শান্তিৰ ভাষা নাই, আছে বিপ্লৱৰ ভাষা, আছে উগ্ৰবাদৰ ভাষা। আৰু অসমৰ কবিও লিখিছে এনেকুৱা শোষণ আৰু দুৰ্ভিক্ষৰ বিপক্ষে, এনেকুৱা ক্ষমতাৰ ভোগৰ বিপক্ষে, এনেকুৱা নিপীড়নৰ বিপক্ষে। সূৰ্যৰ ৰক্তপাতত অহাকালি পুৱা তুমিও দেখিবা, বেৰেলত বাৰুদ ভৰাই তোমাৰ বাবে আই আমি বসন্ত আনি। এই ধৰণৰ বাক্যৰে এজন কবিৰ যেতিয়া মনোভাৱ প্ৰকাশ কৰিবলগীয়া হয়, এইটোৱে কয় যে এই ক্ষোভবিলাকে উগ্ৰবাদৰ ৰূপ ল'ব পাৰে, এই ক্ষোভবিলাকে সহিংস
সহিংস বিপ্লৱৰ ৰূপ ল'ব পাৰে, সন্ত্ৰাসবাদৰ ৰূপ ল'ব পাৰে। য'ত সন্ত্ৰাস থাকিব, য'ত হিংসা থাকিব, তাত কেতিয়াও প্ৰেম থাকিব পাৰে, তাত কেতিয়াও শান্তি থাকিব পাৰে। বিপ্লৱ থাকিব পাৰে, কিন্তু য'ত হিংসা থাকিব, সন্ত্ৰাসবাদ থাকিব, তাত প্ৰেমৰ অৱকাশ সঁচাকৈ দূৰ হ'ব। ইয়াৰ পিছত আহে আমি বহুত আন্তৰ্জাতিক সংগঠনক দেখা পাই থাকোঁ। এই আন্তৰ্জাতিক সংগঠনবিলাকৰ মাজৰ সম্পৰ্কবিলাক বৰ থলুৱা। ৰাষ্ট্ৰসংঘৰ কথালৈ চাওঁ, আমি শৈশৱতে আমাক মই গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ হাইস্কুল, অসমীয়া মাধ্যমৰ আদৰ্শ হাইস্কুলত মই ছাত্ৰ আছিলোঁ। তেতিয়া আমাক আমাৰ স্কুলৰ বিদ্যালয়খনৰ শিক্ষয়িত্ৰী শিকাইছিলে যে এই আন্তৰ্জাতিক সংগঠনবিলাক আচলতে থলুৱা। বহুত সময় তেওঁলোকে গণতান্ত্ৰিক আচৰণ কৰিব নোৱাৰে। কেইজনমানৰ হাতত ভেটো পাৱাৰ আছে। গতিকে ভেটো পাৱাৰে তাৰ গণতান্ত্ৰিক চৰিত্ৰক খৰ্ব কৰে। আৰু এই সংগঠনবিলাকে, আন্তৰ্জাতিক সংগঠনবিলাকে মূল দাঙি যুক্তিসন্মতভাৱে চিন্তা প্ৰকৃতভাৱে কাম নকৰে, স্বাধীনচিতীয়াভাৱে কাম নকৰে। নামত আন্তৰ্জাতিক সংগঠন, তেওঁলোক বহুতকৈ শক্তিশালী ৰাষ্ট্ৰ। কেনেকৈ আমি আশা কৰিম এই আন্তৰ্জাতিক সংগঠনৰ পৰা যে তেওঁলোকে মানৱতাৰ ৰক্ষা কৰিব, তেওঁলোকে বিশ্ব শান্তিৰ ৰক্ষা কৰিব? তাতোকৈ ডাঙৰ কথা হৈছে এই আন্তৰ্জাতিক সংগঠনবিলাকৰ সদস্য ৰাষ্ট্ৰৰ মাজত প্ৰায় সম্ভৱ নাই। তেওঁলোকৰ মাজত মিলাপ্ৰীতিৰ অভাৱ, তেওঁলোকৰ মাজত বৈষম্য আৰু বৈপৰীত্য থাকিলে কেতিয়াও প্ৰেম আৰু শান্তি আহিব নোৱাৰে। আপোনাৰ চিন্তা কথা পৃথক হ'ব পাৰে। এই যে বহি আছে মোৰ সন্মুখত জ্যেষ্ঠ নাগৰিক দুজন, এজন ৰঙা চাৰ্ট পিন্ধিছে, এজনে বগা পিন্ধিছে, আৰু মই জ্যেষ্ঠ সন্মানীয়। তেখেতসকলৰ লগত মোৰ চিন্তাৰ পাৰ্থক্য হ'ব পাৰে, মতামতৰ পাৰ্থক্য হ'ব পাৰে, কিন্তু মৰমৰ পাৰ্থক্যটো হ'ব নোৱাৰে। কিন্তু আমি দেখা পাওঁ যে আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকৰ মাজত যিবিলাক বিৰোধী ৰাষ্ট্ৰ থাকে, তাত কপটতা থাকে, প্ৰেম নাথাকে। আদৰ্শগত বিভিন্নতা থকা, কিন্তু আদৰ্শগত বিভিন্নতাৰ পিছতো থাকে তাত কপটতা, শত্ৰুতা। কেনেকৈ আন্তৰ্জাতিক সংগঠনে মূল ৰাখি দিব পাৰে এনেকুৱা সদস্য ৰাষ্ট্ৰবিলাক? আৰু আটাইতকৈ ভয় লগা কথা হৈছে আমাৰ এয়াই কৃত্ৰিম বুদ্ধিমত্তা আৰু বৈদ্যুতিক যি ব্যৱস্থাপনা, তাৰ যোগেদি বহুত সময়ত ভাল হোৱাতকৈ কেতিয়াবা ভুল তথ্য প্ৰকাশ কৰা হয়। মই এজন কৰ্মকৰ্তা আৰু মই এজন প্ৰেমিক, কবিতাৰ প্ৰেমিক, সাহিত্যৰ প্ৰেমিক। মই কোনো সাহিত্য শিল্পী নহয়। মই সেই বিষয়ে স্পষ্ট কৰিব বিচাৰিছোঁ। মাননীয় আজিৰ সভাৰ সভাপতি, আমাৰ বাবে প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব, বিশিষ্ট পক্ষীবিদ ভুৱনেশ্বৰ শৰ্মা ডাঙৰীয়া, আৰু এজন ব্যক্তিৰ সংস্পৰ্শই আজি মোক বিশেষ আনন্দিত কৰিছে। আজি বহুত বছৰৰ মূৰত গুৱাহাটী বিশ্ববিদ্যালয়ে যিসকল শিক্ষকক লৈ গৌৰৱ কৰে, গৌৰৱৰ ধ্বজা উৰাই, তেনেকুৱা এগৰাকী শিক্ষক আজিৰ মঞ্চত। মই প্ৰত্যক্ষভাৱে তেখেতৰ ছাত্ৰ নহয়, কিন্তু মই সদায় নহয়। মই এজন কৰ্মকৰ্তা আৰু মই এজন প্ৰেমিক, কবিতাৰ প্ৰেমিক, সাহিত্যৰ প্ৰেমিক। মই কোনো সাহিত্য শিল্পী নহয়। মই সেই বিষয়ে স্পষ্ট কৰিব বিচাৰিছোঁ। মাননীয় আজিৰ সভাৰ সভাপতি, আমাৰ বাবে প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব, বিশিষ্ট পক্ষীবিদ ভুৱনেশ্বৰ শৰ্মা ডাঙৰীয়া, আৰু এজন ব্যক্তিৰ সংস্পৰ্শই আজি মোক বিশেষ আনন্দিত কৰিছে। আজি বহুত বছৰৰ মূৰত গুৱাহাটী বিশ্ববিদ্যালয়ে যিসকল শিক্ষকক লৈ গৌৰৱ কৰে, গৌৰৱৰ ধ্বজা উৰাই, তেনেকুৱা এগৰাকী শিক্ষক আজিৰ মঞ্চত। মই প্ৰত্যক্ষভাৱে তেখেতৰ ছাত্ৰ নহয়, কিন্তু মই সদায়